Hello student, আহিল ক্লাস 9 আৰু ক্লাস 10ৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ তোমালোকৰ লগত আমি ক্লাস 9 আৰু ক্লাস 10ৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন ডিসকাস কৰিব গৈ আছো। কোনটো ডিস্ট্ৰিক্টত কেতিয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হ'ব ডিটেইলছত তোমালোকক ৰুটিনখিনি আমি দিব গৈ আছো। গতিকে ভিডিঅটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅটো চাবা, তেতিয়াহে তোমালোকে ভালকে বুজি পাবা। আৰু যদি তোমালোকে আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি কোনোবাই ফেসবুক পেজত চাই আছা তেন্তে ফেসবুক পেজ তোমালোকে ফলো কৰি ৰাখিবা। তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমাৰ হাতত আছে ক্লাস 9 আৰু ক্লাস 10ৰ বৰপেটা বাজালি ডিস্ট্ৰিক্টৰ ইয়াৰলি এক্সামৰ ৰুটিন। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকৰ বৰপেটা ডিস্ট্ৰিক্টত মৰ্নিং টাইমত দিছে ক্লাস 10ৰ এক্সাম আৰু ক্লাস 9ৰ দিছে আফটাৰনুন টাইমত। তো মৰ্নিং টাইমত তোমালোকৰ এক্সাম হ'ব 9 AM ৰ পৰা 12 noon আৰু আফটাৰনুনত হ'ব 1 PM ৰ পৰা 4 PM। তো তোমালোকৰ বৰপেটা বাজালি ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব 19/9/2026 স্যাটাৰডে। তো প্ৰথমতে তোমালোকৰ ক্লাস 10ৰ মৰ্নিং টাইমত ইংলিছ আছে, আকৌ তোমালোকৰ আফটাৰনুন ক্লাস 9ৰ ইংলিছ আছে। নেক্সট এক্সাম আছে তোমালোকৰ 23/9/2026। তো মৰ্নিং টাইমত তোমালোকৰ আছে ক্লাস 10ৰ মেথমেটিক্স আৰু ক্লাস 9ৰ আফটাৰনুন টাইমত আছে মেথমেটিক্স। নেক্সট এক্সাম আছে আকৌ তোমালোকৰ 24/9/2026 মৰ্নিঙত ক্লাস 10ৰ আছে ইলেক্টিভ সাবজেক্ট। অল ইলেক্টিভ সাবজেক্ট এতে থাকিব, তোমালোকৰ যাৰ যোনটো ইলেক্টিভ সেই ইলেক্টিভ সাবজেক্টৰ এক্সাম হ'ব 24/9/2026। তো মৰ্নিঙত ক্লাস 10ৰ আছে, আকৌ আফটাৰনুন টাইমতো ক্লাস 9ৰ ইলেক্টিভ সাবজেক্ট আছে যাৰ যোনটো ইলেক্টিভ। তাৰপিছত নেক্সট এক্সাম আছে তোমালোকৰ 25/9/2026 ফ্ৰাইডে। তো মৰ্নিঙত ক্লাস 10ৰ আছে MIL। তো যাৰ যোনটো MIL আছে সেইদিনা তোমালোকৰ MIL এক্সাম হ'ব, আকৌ আফটাৰনুনত সেম ক্লাস 9ৰ MIL সাবজেক্টৰ এক্সাম আছে। নেক্সট আকৌ তোমালোকৰ আছে 26/9/2026 স্যাটাৰডে। মৰ্নিঙত আছে ক্লাস 10ৰ সোশিয়েল সায়েন্স আৰু আফটাৰনুনত আছে ক্লাস 9ৰ জেনাৰেল সায়েন্স। তাৰপিছত আকৌ তোমালোকৰ নেক্সট এক্সাম আছে 29/9/2026 ক্লাস 10ৰ আছে মৰ্নিঙত জেনাৰেল সায়েন্স আৰু ক্লাস 9ৰ আছে আফটাৰনুনত সোশিয়েল সায়েন্স। নেক্সট তোমালোকৰ 30/9/2026 ক্লাস 10ৰ মৰ্নিং টাইমত আছে প্ৰেক্টিকেল, আকৌ ক্লাস 9ৰ আফটাৰনুনত আছে প্ৰেক্টিকেল। তো এখন আছিলে তোমালোকৰ বৰপেটা বাজালি ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ক্লাস 9 আৰু ক্লাস 10ৰ ৰুটিন। তাৰপাছত ছাত্ৰ-ছাত্ৰীসকল আমাৰ তাত আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন ক্লাস 9 আৰু ক্লাস 10ৰ। তো কাৰ্বি আংলঙত ষ্টাৰ্ট হ'ব 24/9/2026। তো তোমালোকৰ ইয়াতে ক্লাস 9ৰ এক্সাম দিছে মৰ্নিং টাইমত আৰু ক্লাস 10ৰ এক্সাম দিছে আফটাৰনুন টাইমত। তো 24/9/2026 মৰ্নিঙত ক্লাস 9ৰ আছে ইংলিছ আৰু ক্লাস 10ৰ আফটাৰনুনত ইংলিছ আছে। আকৌ নেক্সট 25/9/2026 MIL আৰু ইংলিছ IL ক্লাস 9ৰ মৰ্নিং টাইমত আছে আৰু ক্লাস 10ৰ আফটাৰনুনত আছে MIL আৰু ইংলিছ IL। তো তাৰপিছত নেক্সট 26/9/2026 স্যাটাৰডে হিন্দী আছে ক্লাস 9ৰ মৰ্নিঙত আৰু ক্লাস 10ৰ হিন্দী আছে আফটাৰনুনত। নেক্সট এক্সাম আছে 28/9/2026 মানডে। জেনাৰেল মেথমেটিক্স আছে ক্লাস 9ৰ মৰ্নিং টাইমত আৰু আফটাৰনুন টাইমত আছে ক্লাস 10ৰ জেনাৰেল মেথমেটিক্স। নেক্সট আছে তোমালোকৰ 29/9/2026 আছামিজ ইলেক্টিভ আছে তোমালোকৰ ক্লাস 9ৰ মৰ্নিং আৰু ক্লাস 10ৰ আফটাৰনুনত আছামিজ ইলেক্টিভ সাবজেক্ট আছে। তাৰপাছত তোমালোকৰ 30/9/2026 ইয়াতে তোমালোকে চাব পাৰিছা বহুতখিনি ইলেক্টিভ সাবজেক্ট। তো ইয়াতে যাৰ যোনটো ইলেক্টিভ আছে সেই 30/9/2026ত মৰ্নিং টাইমত ক্লাস 9ৰ হ'ব আৰু আফটাৰনুন টাইমত ক্লাস 10ৰ হ'ব। তো ইয়াতে চাই ল'বা তোমালোকে কি কি ইলেক্টিভ আছে যাৰ যোনটো সেই এক্সামটো সেইদিনা হ'ব। তাৰপিছত নেক্সট তোমালোকৰ 1/10/2026 সেইদিনা তোমালোকৰ এডভান্স মেথমেটিক্স ইলেক্টিভ সাবজেক্ট, আকৌ সংস্কৃত ইলেক্টিভ, জিঅ'গ্ৰাফি ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, আকৌ কম্পিউটাৰ সায়েন্স এইকেইটা সাবজেক্টৰ এক্সাম হ'ব ক্লাস 9ৰ মৰ্নিং টাইমত আৰু ক্লাস 10ৰ এডভান্স মেথমেটিক্স ইলেক্টিভ সাবজেক্ট সংস্কৃত, আকৌ জিঅ'গ্ৰাফি, হিষ্ট্ৰী, কম্পিউটাৰ সায়েন্স এইকেইটা ইলেক্টিভ সাবজেক্ট যাৰ আছে তেওঁলোকৰ ক্লাস 10ৰ তেওঁলোকৰ এক্সাম হ'ব আফটাৰনুন টাইমত ক্লাস 10ৰ। নেক্সট তোমালোকৰ 3/10/2026 স্যাটাৰডে। তো স্যাটাৰডে মৰ্নিং টাইমত ক্লাস 9ৰ জেনাৰেল সায়েন্সৰ এক্সাম আছে, আকৌ ক্লাস 10ৰ জেনাৰেল সায়েন্সৰ এক্সাম আছে আফটাৰনুন। তাৰপিছত নেক্সট তোমালোকৰ 5
10/2026 মানডে তো মানডে ক্লাছ 9ৰ আছে মৰ্ণিং টাইমত ছ'চিয়েল চায়েন্স আৰু ক্লাছ 10ৰ আছে আফটাৰনুন টাইমত ছ'চিয়েল চায়েন্স তো ছাত্ৰ ছাত্ৰীসকল এইখন আছিলে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ৰুটিন তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এই দুটা ডিষ্ট্ৰিক্টৰে ৰুটিন পাইছোঁ বাকী ডিষ্ট্ৰিক্টৰ ৰুটিন এতিয়ালৈকে আমাৰ হাতত অহা নাই তো বাকী ডিষ্ট্ৰিক্টৰ ৰুটিনো তোমালোকে 2-এদিনৰ ভিতৰতে পাই যাবা তো আমি বাকী ডিষ্ট্ৰিক্টৰ ৰুটিনবোৰ আমাৰ হোৱাটছআপ চেনেলত দি থ'ম তাতে তোমালোকে চাব পাৰিবা তো তাৰ কাৰণে তোমালোকে এই ভিডিঅ'ৰ পিন কমেণ্টত চোৱা আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাতে ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা তাতে আমি বাকী ডিষ্ট্ৰিক্টৰ ৰুটিনবোৰ 2-এদিনৰ ভিতৰতে গোটেইখিনি ভালকৈ আমি দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তো আজি ভিডিঅ'ত এইখিনি আছিলে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্টছত জনাবা থ্যাংক ইউ ফৰ ৱাচিং কিপ ৱাচিং আইএইচ টেক আছাম